থলুৱাৰ বাবে চৰকাৰী চাকৰি সংৰক্ষণৰ চিন্তা চৰ্চা ৰাজ্য চৰকাৰৰ। অসমত স্থায়ীভাৱে বসবাস কৰা লোকৰ বাবে চৰকাৰী চাকৰি সংৰক্ষণৰ বাবে অচিৰেই নতুন নীতি ল'ব চৰকাৰে। প্ৰথম পৰ্যায়ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি সংৰক্ষণৰ কথা চিন্তা কৰিছে অসম চৰকাৰে। শুকুৰবাৰে দিছপুৰত আয়োজিত সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ডমিচাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য, এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে, পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম। এটা ডমিচাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি গৈ আছোঁ, যাতে আমি ডমিচাইল নীতি এটা অসমৰ কাৰণে আমি প্ৰকাশ কৰিব পাৰোঁ। আনহাতে নতুনকৈ নিযুক্তি পোৱা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ মাজত অচিৰেই হ'ব পাৰস্পৰিক বদলিৰ প্ৰক্ৰিয়া। এই লোকসকলৰ মাজতো শিক্ষকৰ দৰে এটা আমি পাৰস্পৰিক বুজাবুজিৰ এটা বদলি প্ৰক্ৰিয়া এটা আমি আৰম্ভ কৰিব খুজিছোঁ। এতিয়াও চিন্তাৰ পৰ্যায়ত আছে। ইফালে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে সৰু সুৰা ৰোগৰ চিকিৎসা নহ'ব নাৰ্ছিং হোমত। চৰকাৰী বেচৰকাৰী হস্পিটেলত ৩০০টা গুৰুতৰ ৰোগৰ চিকিৎসা আয়ুষ্মান কাৰ্ডৰ জৰিয়তে হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আয়ুষ্মান কাৰ্ড প্ৰাইভেট নাৰ্ছিং হোমবিলাকত দিয়াৰ কোনো যুক্তিও নাই। আমাৰ গভৰ্ণমেণ্টত ইমান সুবিধা আছে, প্ৰাইভেট নাৰ্ছিং হোমবিলাকে নিজৰ ধনী ধনী পেচেণ্টবিলাক আনক। ৩০০টা বেমাৰ আছে যি ডাঙৰ কেটেগৰীত পৰে, হাৰ্ট ট্ৰান্সপ্লেণ্ট, কিডনি ট্ৰান্সপ্লেণ্ট, নিউৰলজিকেল চাৰ্জাৰী, বাৰ্ণ ইঞ্জুৰি। এই ৩০০টা বেমাৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুইটাতে কৰিব পাৰি। এই সংবাদমেলতেই মুখ্যমন্ত্ৰীৰ আন এক ঘোষণা। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ চেষ্টা চলাব অসম চৰকাৰে। এইবাৰ প্ৰথমবাৰ APSC মেইনছৰ ষ্টুডেণ্টসকলে অসমীয়াতে প্ৰশ্ন কাকত লাভ কৰিছে আৰু প্ৰশ্ন কাকতত অসমীয়াত উত্তৰ দিব পাৰিব। ইও এটা আমাৰ মাইলৰ খুঁটা হৈ ৰ'ব। নেক্সট যিটো আমাৰ টাৰ্গেট সেইটো হ'ল যে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা। ইফালে এইবাৰৰ কেন্দ্ৰীয় বাজেটত অসমৰ বান সাহায্যৰ পৰিমাণ উল্লেখ নকৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বুলি কয় যে কেন্দ্ৰৰ পৰা বিহাৰতকৈ বেছি পুঁজি পাব অসমে। প্ৰথমবাৰৰ বাবে নিৰ্মলা সীতাৰমণে বাজেটত লিখিছে যে অসমে বানপানীৰ বোজা গ্ৰহণ কৰিব লাগে, নিজৰ পানীৰ কাৰণে নহয়, বাহিৰৰ পৰা অহা পানীৰ কাৰণে অসমে বানপানীৰ বোজা বহন কৰিব লাগে। 4,800 crores তেখেতসকলে আমাক অলৰেডি দিছে বান সাহায্যৰ কাৰণে। এণ্ড আৰু 5 বছৰত 6 বছৰত তেওঁলোকে আমাক ওৱান্স দে একচেপ্টেড যে পানী বাহিৰৰ পৰা আহে, আমি 11,000 কোটি টকা আমি লক্ষ্য কৰা নাই। মই ভাবোঁ ডেট ফিগাৰ উইল বি বহুত বেছি হ'ব। ইফালে যোৰহাট তিয়ক সংযোগী 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় এইদৰে। নগাঁৱৰ পৰা কলিয়াবৰ পাৰ্টটো হৈ গ'ল, কলিয়াবৰৰ পৰা গৈ পেলাই কাজিৰঙাখিনি আমাৰ লগত, নুমলীগড়ৰ পৰা যোৰহাট হৈ গ'ল, ইমানখিনিতো হৈয়ে গ'ল নহয়। এতিয়া যোৰহাটৰ পৰা মই ভাবোঁ তিয়ক পৰ্চনটো ডিচেম্বৰত শেষ হৈ যাব। এনেকৈ তেওঁলোকে ছমাহৰ একোটা ষ্টেজ লৈছে। 26 চনৰ নিৰ্বাচনৰ আগতে সম্পূৰ্ণ ৰাস্তাটো হৈ যাব। ইফালে ড্ৰাগছ বিৰোধী অভিযানক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অতি তাৎপৰ্যপূৰ্ণ মন্তব্য। সমস্যাটো বহুত গভীৰ আৰু অলপ টাফ একশ্যন ল'ব লাগে, কিন্তু আপোনালোকে জানে যে বেছি টাফ হ'লে অপজিশ্যনবিলাকে বিধানসভা, কোৰ্ট সকলোতে গৈ হুলস্থুল কৰে, বহুত শ্ল' কৰাই দিয়ে। তেওঁলোকে কয় আইনৰ জৰিয়তে যাব লাগে, আইনৰ জৰিয়তে গ'লে সময় লাগে। গতিকে ড্ৰাগছৰ বিৰুদ্ধে 0 টলাৰেঞ্চ নীতি হ'ব লাগে। গতিকে মোৰ মতেদি সকলোৱে বুজিব লাগে যে ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰামখন নন পলিটিকেল। মই ভাবোঁ যে কিছুমান বিধায়ক যাক মানুহে মহানায়ক বুলি ভাবি থাকে,
তেওঁলোকৰ চিন্তা চৰ্চাত পৰিৱৰ্তন হ'ব লাগে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।